সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ প্ৰথম বাৰ্ষিক ৰাজ্যিক অধিৱেশন আৰু লগতে আমাৰ কাৰ্যনিৰ্বাহক সভাখন আছিলে আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত মুখ্য অতিথি হিচাপে আহি উপস্থিত হৈছিলেহি সন্মানীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰমেশ পেগু ডাঙৰীয়া আৰু তেখেতে নিজৰ বহুমূলীয়া ভাষণত কেইবাটাও গুৰুত্বপূৰ্ণ কথাত আলোকপাত কৰে, যেনেধৰণে তেওঁৰ AI ইণ্টেলিজেন্স আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে কেনেদৰে শিক্ষকসকলৰ সমস্যাবোৰ সমাধান কৰিব পাৰি, কেনেদৰে ছাত্ৰ ছাত্ৰীৰ মাজত শিক্ষা ব্যৱস্থাটো সোমোৱাই দিব পাৰি, লগতে টিচাৰৰ প্ৰয়োজনীয় যিখিনি ট্ৰেইনিং সেই প্ৰয়োজনীয় ট্ৰেইনিং টিচাৰে নিজেই বিচাৰি কেনেধৰণে নিজে ল'ব পাৰে, আগৰ পুৰণিকলীয়া যিবিলাক নিয়ম আছিলে সেইবিলাক উঠাই নতুন ডিজিটেল ছাৰ্ভিচ বুকৰ বিষয়ে তেখেতে উনুকিয়াই থৈ যায় আৰু এটা আমাৰ কাৰণে বৰ আশাব্যঞ্জক খবৰ এটা দিছে যে মাধ্যমিক যি শিক্ষা ব্যৱস্থা তাত আগতকৈ বৰ্তমান প্ৰায় 5% ড্ৰপ ৰেট হাৰ কমিছে মানে আগতে আমাৰ ড্ৰপ ৰেট হাৰ আছিলে এটেণ্ডেঞ্চ হাৰ আছিলে 60%, কিন্তু এতিয়া 65% হৈছে বুলি কৈছে আৰু সেইটো কিন্তু আমি নেশ্যনেল লেভেলৰ যিটো 71% আছে সেইটোৰ লগত মেটচ কৰাবলৈ আমাক আহ্বান জনায় আৰু তেখেতে আমাক আশ্বাস দিয়ে যে তেখেত আমাৰ লগত আছে আৰু আমাৰ যিকোনো সমস্যা তেখেতৰ লগত আলোচনা কৰি সমাধানৰ দিশত আনিবলৈ তেখেতে আমাক শেষত পুনৰবাৰ আহ্বান জনায় আৰু এই চেগতে আমাৰ মাজত আহি উপস্থিত হৈছেহি বৰ্তমান তেখেতসকল আমাৰ আমন্ত্ৰিত অতিথি হিচাপে আছে সন্মানীয় প্ৰশান্ত ৰাজগুৰি ডাঙৰীয়া আৰু আমাৰ ৰুক্ম গোহাঁই ছাৰদেৱ।